ओम शांति प्रातः मुरली बापदादा मधुबन 19 मार्च 2022 মৰমৰ সন্তানসকল পিতা আহিছে তোমালোকক এই দুখৰ জগতৰ পৰা মুক্ত কৰি সুখৰ ধামলৈ লৈ যাবলৈ। ধাম পবিত্ৰ স্থানক কোৱা হয়। প্ৰশ্ন, এই বেহদৰ খেলখন কোন দুটা শব্দৰ আধাৰত ৰচি থোৱা আছে? উত্তৰ, উত্তৰাধিকাৰ আৰু অভিশাপ। পিতাই সুখৰ উত্তৰাধিকাৰ দিয়ে, ৰাৱণে দুখৰ অভিশাপ দিয়ে। এয়া হৈছে বেহদৰ কথা। দেৱী দেৱতা ধৰ্মাৱলম্বীসকলে পিতাৰ পৰা উত্তৰাধিকাৰ লয়। আধা কল্পৰ পাছত আকৌ ৰাৱণে অভিশাপ দিয়ে। তোমালোক সন্তানসকলৰ এতিয়া স্মৃতি উদয় হৈছে যে আমি নিৰ্বিকাৰী জগতত আছিলোঁ, আকৌ সুখৰ ভূমিকা পালন কৰিলোঁ। আমিয়ে দেৱতা ক্ষত্ৰিয় বৈশ্য শুদ্ধ হ'লোঁ, এতিয়া ব্ৰাহ্মণ হৈ দেৱতা হওঁ। গীত ওম নমঃ শিৱায়ে ওম শান্তি। এয়া হৈছে বেহদৰ পিতাৰ মহিমা। উচ্চতকৈ উচ্চ তেওঁ ভগৱান হয়, এয়াতো সকলোৱে জানে। উচ্চতকৈ উচ্চ ভগৱানৰ মতো নিশ্চয় উচ্চ হ'ব। সেইবাবে কোৱা হয় শ্ৰীমত অৰ্থাৎ শ্ৰেষ্ঠ মত। সকলো ভক্তই তেওঁক শ্ৰমণ কৰে। তেওঁ হ'ল ভগৱান, তেন্তে ভগৱতীও লাগে। পিতা আছে যেতিয়া মাতাও লাগে। এক হৈছে লৌকিক মাতা পিতা, দ্বিতীয়তে হৈছে পাৰলৌকিক মাত পিতা। লৌকিক মাতা পিতা থকা স্বত্বেও যেতিয়া কোনোবা দুখী হয়, তেতিয়া পাৰলৌকিক মাতা পিতাক শ্ৰমণ কৰে। এতিয়া তোমালোকৰ লৌকিক সম্বন্ধও আছে। পাৰলৌকিক মাতা পিতাই তোমালোকক পৰলোকলৈ লৈ যায়। লৌকিকক বন্ধন বুলি কোৱা হ'ব য'ত দুখ থাকে। দুখন পৰলোক আছে। এখন নিৰাকাৰী লোক য'ত আত্মাসকল থাকে, আনখন সাকাৰী লোক যিখনক সুখধাম বুলি কোৱা হয়, সেইখন শান্তিধাম। আনখন সুখধাম। বাবা আহি এই দুখৰ লোক যিখনক মৃত্যুলোক অথবা পতিত ভ্ৰষ্টাচাৰী বুলি কোৱা হয়, ইয়াৰ পৰা লৈ যায়। ইয়াত সকলো পতিত তেওঁলোকক কোৱা হয়, যিসকল বিকাৰত যায়। সত্যযুগত পাৱন সম্পূৰ্ণ নিৰ্বিকাৰী হৈ থাকে। প্ৰথমে লক্ষ্মী নাৰায়ণৰ মহিমা গায়ন কৰিছিল, নিজকে বিকাৰী বুলি ভাবিছিল। লক্ষ্মী নাৰায়ণ মহাৰাজা মহাৰাণী পবিত্ৰ আছিল, তেন্তে প্ৰজাসকলকো পবিত্ৰ বুলি কোৱা হ'ব। সেইখন হৈছে সুখধাম বৈকুণ্ঠ। নৰকক ধাম বুলি কোৱা নহ'ব, ধাম পবিত্ৰক কোৱা হয়। এইখন হৈছে অপবিত্ৰ সৃষ্টি। ভাৰত সুখধাম আছিল, এতিয়া পতিত ভ্ৰষ্টাচাৰী নৰক। এতিয়া সকলোকে সুখৰ ধামলৈ লৈ যাব লাগে। গতিকে নিশ্চয় পিতাই আহিবলগীয়া হয়, যিয়ে আহি সন্তানসকলক সুখী কৰি তুলিব। বাবা হৈছে স্বৰ্গৰ ৰচয়িতা। এনেকৈ কয়, হে বাবা, প্ৰথমে আপুনি আমাক স্বৰ্গৰ উত্তৰাধিকাৰ দিছিল। আধাকল্প আমি স্বৰ্গত থাকিলোঁ। সেইখনক কোৱা হয় সূৰ্যবংশী চন্দ্ৰবংশীৰ ৰাজধানী। বাবাই সোঁৱৰাই দিয়ে, 21 জন্ম তোমালোক স্বৰ্গত থাকিলা, 8 জন্ম সত্যযুগৰ বাবে, 12 জন্ম ত্ৰেতাৰ বাবে। এই সকলো কথা পিতাই বহি বুজায়। তেওঁ কয়, সন্তানসকল, তোমালোকে নিজৰ জন্মৰ বিষয়ে নাজানা, মই তোমালোকক সকলোবোৰ শুনাওঁ। নিৰাকাৰ পিতাই নিৰাকাৰ সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰে। পিতাই কয়, এই সাধাৰণ শৰীৰ ঋণত লৈ মই তোমালোকক বুজাওঁ। আধা কল্প তোমালোক অশোক বাগিচাত আছিলা, আকৌ তোমালোক শোকৰ বাগিচাত আহি গ'লা। সুখ পুৰা হোৱাত দুখত আহি গ'লা। বামমাৰ্গ মানে নৰক, তাত তোমালোকে দুখ ভোগ কৰা। পুনৰ পিতা আহি ৰাৱণ ৰাজ্যৰ পৰা মুক্ত কৰি ৰাম ৰাজ্যলৈ লৈ যায়। এইখন খেল ৰচি থোৱা আছে। পিতাই সুখৰ উত্তৰাধিকাৰ দিয়ে, ৰাৱণে দুখৰ অভিশাপ দিয়ে। এয়া হৈছে বেহদৰ কথা। এতিয়া পিতাই তোমালোকক 21 জন্মৰ বাবে সুখৰ উত্তৰাধিকাৰ দি আছে। ভগৱানে স্বৰ্গ ৰচনা কৰে, তেন্তে স্বৰ্গৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰিব লাগে। উত্তৰাধিকাৰ প্ৰাপ্ত কৰিছিলা, মায়াই আধাকল্প অভিশাপ দি দিলে। তোমালোকৰ বুদ্ধিত গোটেই চক্ৰ আছে। এই চক্ৰৰ কেতিয়াও অন্ত নহয়। আকৌ উত্তৰাধিকাৰ দিবলৈ পিতা নিশ্চয় আহিবই লাগে। এতিয়া পিতা আহিছে, জানে যে উত্তৰাধিকাৰ তেওঁলোকেহে ল'ব যিসকলে কল্প পূৰ্বেও লৈছিল।
দেৱী দেৱতা ধৰ্মৰ বাহিৰে অন্য কোনেও উত্তৰাধিকাৰ ল'ব নোৱাৰে। প্ৰথমতে ব্ৰাহ্মণ নোহোৱাকৈ দেৱতা হ'ব নোৱাৰে। প্ৰথমতে আমি আত্মাসকল নিৰাকাৰী জগতৰ নিবাসী হওঁ, তাৰ পাছত সুখৰ ভূমিকা পালন কৰিবলৈ আহোঁ। আমিয়েই দেৱতা হ'লোঁ, আকৌ আমিয়েই ক্ষত্ৰিয় বৈশ্য শূদ্ৰ হওঁ। আমি এই বৰ্ণবোৰত আহোঁ। এতিয়া যিসকল ব্ৰাহ্মণ হয় তেওঁলোকে নিজক ব্ৰহ্মকুমাৰ কুমাৰী বুলি কয়। বুজি পায় যে আমি ভাই ভনী হৈ গ'লোঁ, গতিকে বিকাৰী দৃষ্টি থাকিব নোৱাৰে। জানে আমি পবিত্ৰ হৈ পবিত্ৰ সৃষ্টিৰ মালিক হ'মগৈ। পিতা আৰু স্বৰ্গক শ্ৰমণ কৰে আৰু এই এটা জন্মৰ পবিত্ৰ হৈ থাকে। এয়া হৈছে মৃত্যুলোক। এয়া মুদ্ৰাবাদ হওক। অমৰলোক জিন্দাবাদ হ'ব লাগে। তাত 5 বিকাৰ নাথাকেই। ৰাৱণ ৰাজ্য নাশ হৈ যাব। সত্যযুগ ত্ৰেতাক ৰামৰাজ্য, দ্বাপৰ কলিযুগ ৰাৱণ ৰাজ্য বুলি কোৱা হয়। সেইখন ভাৰতেৰ হীৰাতুল্য আছিল, এতিয়া কৰিতুল্য হৈ গৈছে। এতিয়া পিতাই কয়, তোমালোকক হীৰাতুল্য জন্ম দিবলৈ আহিছোঁ। তোমালোক মোৰ শ্ৰীমতত চলা, নহ'লেতো তোমালোকে স্বৰ্গৰ সুখ প্ৰত্যক্ষ কৰিব নোৱাৰিবা। স্বৰ্গত দুখৰ নামেই নাথাকে আৰু কোনো খণ্ড নাথাকে। ভাৰতেই আচলতে প্ৰাচীন খণ্ড হয়। কেৱল দেৱী দেৱতাসকলেহে ৰাজত্ব থাকে। সেইকাৰণে সেইখনক স্বৰ্গ বুলি কোৱা হয়। আধা কল্পত তোমালোকে স্বৰ্গৰ সুখ ভোগ কৰিলা, পুনৰ ৰাৱণ ৰাজ্য আৰম্ভ হ'ল। সত্যযুগক শিৱালয় বুলি কোৱা হয়। শিৱ বাবাই স্থাপন কৰা। শিৱ বাবাই ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গৰ স্থাপন, শংকৰৰ দ্বাৰা নৰকৰ বিনাশ কৰায়। যিয়ে স্থাপনা কৰিব তেওঁৱে স্বৰ্গত প্ৰতিপালনো কৰিব। তেওঁৱে বিষ্ণুপুৰীৰ মালিকো হ'ব। শিৱ বাবাইহে শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তোলে। এই সময়ত তোমালোকৰ হৈছে ব্ৰাহ্মণ বৰ্ণ, পুনৰ দেৱতাসকলৰ বৰ্ণ হৈ যাব। এতিয়া তোমালোক ঈশ্বৰৰ দ্বাৰা ব্ৰাহ্মণ বৰ্ণত আহিছা, পুনৰ তোমালোক ঈশ্বৰীয় বৰ্ণত পিতাৰ সৈতে পৰমধামত থাকিবা, পুনৰ তাৰ পৰা দেৱতা বৰ্ণত আহিবা। সত্যযুগত একমাত্ৰ দেৱতাৰ সকলোৰে ৰাজত্ব আছিল। সেই সময়ত অন্য কোনো খণ্ড নাছিল। পাছত ইছলামী, বৌদ্ধ আদি আহিছে। এতিয়া তোমালোক পাণ্ডৱ যুগ বলেৰে 5 বিকাৰৰ ওপৰত জয়ী হৈ জগতজিত বিশ্বৰ মালিক হোৱাগৈ। লক্ষ্মী নাৰায়ণ সূৰ্যবংশী স্বৰ্গৰ মালিক আছিল। তেওঁলোকেও সংগমত পিতাৰ পৰা উত্তৰাধিকাৰ পালে। সংগম যুগ হৈছে ব্ৰাহ্মণৰ। যিসকল ব্ৰাহ্মণ নহয়, তাৰমানে তেওঁলোক কলিযুগত আছে। পিতাই তোমালোকক বেশ্যালয়ৰ পৰা শিৱালয়লৈ লৈ গৈ আছে। এতিয়া তোমালোক ব্ৰহ্মা হৈছা সন্তান ব্ৰহ্মকুমাৰ আৰু ব্ৰহ্মকুমাৰী। তোমালোক ভাই ভনী কেতিয়াও বিষ পান কৰিব নোৱাৰা। অৱশ্যে হয় গৃহস্থ ব্যৱহাৰতো থাকিবই লাগিব, কিন্তু বিকাৰত যাব নোৱাৰা। এই ৰাৱণ ৰাজ্যত থাকি পদুম ফুলৰ দৰে পবিত্ৰ হৈ থাকিব লাগে। পুনৰ এইটো প্ৰশ্ন উদয় হ'ব নোৱাৰে যে সৃষ্টি কেনেকৈ বৃদ্ধি হ'ব। পিতাৰ আদেশ হৈছে, মই পবিত্ৰ সৃষ্টি ৰচনা কৰিবলৈ আহিছোঁ। তোমালোক এই অন্তিম জন্ম পবিত্ৰ হোৱা, তেতিয়া তোমালোক পবিত্ৰ সৃষ্টিৰ মালিক হ'ব পাৰা। ইয়াৰ ওপৰতে অবলাসকলৰ ওপৰত অত্যাচাৰ হয়। ৰুদ্ৰ জ্ঞানযজ্ঞত অসুৰৰ বিঘিনিও আহে। পিতাই কয়, শ্ৰীমতত চলিলেহে তোমালোক শ্ৰেষ্ঠ হ'বা। ইমান সময় তোমালোকক আসুৰী মতত অৰ্থাৎ 5 ভূতৰ মতত চলি আছিলা। মই আত্মা হওঁ, মই এই শৰীৰে ভূমিকা পালন কৰিব লাগে, এইটো কোনেও নাজানে। আত্মা বুলি শালগ্ৰামকে কয়। শালগ্ৰামো ইমান ডাঙৰ নহয়, পৰমাত্মাও ইমান ডাঙৰ নহয়। আত্মা অথবা পৰমাত্মা তৰা সদৃশ। আত্মাতেই গোটেই ভূমিকা নিহিত হৈ আছে। আত্মাই কয়, ভূমিকা পালনৰ অৰ্থে মই এটা শৰীৰ এৰি আন এটা ধাৰণ কৰোঁ। শ্ৰী নাৰায়ণৰ আত্মাই ক'ব, মই শ্ৰী নাৰায়ণৰ ৰূপ ধাৰণ কৰি ইমান জন্ম ৰাজত্ব কৰিম। আত্মাতেই গোটেই অবিনাশী ভূমিকা নিহিত হৈ আছে। ইয়াকে ঈশ্বৰ পিতাৰ জ্ঞান বুলি কোৱা হয়। ভগৱান উবাচ, আধ্যাত্মিক পিতাই আত্মাসকলক বহি পঢ়ায়, কোনো মনুষ্যই নপঢ়ায়। এই বেহদৰ পিতাই পঢ়ায়। তেন্তে এই চক্ৰ কেনেকৈ ঘূৰে? এই সৃষ্টিৰ চক্ৰ আৰু ৰচয়িতা বা ৰচনাৰ জ্ঞান কোনো মনুষ্য মাত্ৰেই নাজানে। এতিয়া তোমালোক শিৱালয়ৰ সত্যযুগত ৰাজত্ব কৰাৰ লায়ক হোৱা। ভাৰত যেতিয়া লায়ক আছিল, তেতিয়া ইয়াৰ লোকসকল বৰ জ্ঞানী আছিল। এতিয়া পিতাই পুনৰ হীৰাতুল্য কৰি তুলিবলৈ আহিছে। গতিকে
তেওঁ শ্ৰীমতত চলিব লাগে। ৰাৱণৰ মতে তোমালোকক কৰিতুল্য কৰি তোলে। তোমালোকে জানা যে এই সৃষ্টিৰ আয়ুস 5000 বছৰ। এইখিনি সময়তে পুৰণি আৰু নতুন হয়। সত্যযুগ, ত্ৰেতা নতুন সৃষ্টি, দ্বাপৰ, কলিযুগ পুৰণি সৃষ্টি। পিতা পুনৰাই দৈৱী সৃষ্টি স্থাপনা কৰিবলৈ আহিছে। তোমালোক আত্মাসকলে পূৰা 84 জন্ম লোৱা। আত্মাইহে এই কৰ্মনেন্দ্ৰিয়ৰ দ্বাৰা কয় আৰু শুনে। এটা পুৰণা শৰীৰ ত্যাগ কৰি নতুন লয়। আত্মাসকলক পিতাই এইটো জ্ঞান দিছে যে আমি পিতাৰ সৈতে প্ৰথমে মৰমৰ ঘৰত আছিলোঁ। পুনৰ আমি দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হ'লোঁ। এতিয়া আমাৰ এইটো অন্তিম জন্ম। আমি ব্ৰাহ্মণ স্বৰ্গৰ উত্তৰাধিকাৰ লৈ দেৱতা হ'মগৈ। নতুন শৰীৰ ধাৰণ কৰিম। এইটো চক্ৰ বুদ্ধিত ঘূৰি থাকিব লাগে। প্ৰবৃত্ত হৈ থাকিলে তোমালোকক স্বৰ্গৰ চক্ৰৱৰ্তী মহাৰজা হ'বাগৈ। এই কথাবোৰ তেওঁলোকৰ বুদ্ধিত উদয় হ'ব, যিসকল কল্প পূৰ্বৰ দৰে হ'ব। নহ'লেতো বুদ্ধিত উদয়ে নহ'ব। বিশ্বৰ ইতিহাস, ভূগোল বুজিব লাগে। কিছুমানেতো বুজি পোৱা স্বত্তেও এই পঢ়া এৰি দিয়ে। স্বৰ্গতো আহিব, কিন্তু যোগী হৈ বিকৰ্ম বিনাশ নকৰিলে, গতিকে শাস্তি ভোগ কৰিবলগীয়া হ'ব। স্বৰ্গত আহিব, কিন্তু প্ৰজাৰ শ্ৰেণীটো কম্পত পাব। স্বৰ্গত প্ৰথমে প্ৰাবন মহাৰাজা মহাৰাণী আছিল। তেওঁলোকে পুনৰ পতিত ৰাজা-ৰাণী হ'ল। এতিয়াতো সেই ৰজা-ৰাণীও নাই। পুনৰ এতিয়া পিতাৰ দ্বাৰা পাৱন ৰজা-ৰাণী হৈ আছে। এই ঈশ্বৰীয় জ্ঞান নিৰাকাৰ পিতাইহে পঢ়ায়। এই সাকাৰত ব্ৰহ্মায়ো সেই নিৰাকাৰৰ পৰাই শুনি আছে। নিৰাকাৰ পিতাই বহি পঢ়ায়। এই জ্ঞানেৰে মনুষ্যৰ পৰা দেৱতা হয়। এই ব্ৰহ্মাৰ আত্মায়ো পঢ়ে। সন্তানসকলৰ আত্মায়ো পঢ়ে। ভাল বা বেয়া সংস্কাৰ আত্মাতেই থাকে। ভাল সংস্কাৰ হ'লে তেতিয়া ভাল ঘৰত জন্ম ল'ব। পঢ়ি পঢ়ি আকৌ জ্ঞানো এৰি দিয়ে। মায়াই নিজৰ ফালে আকৰ্ষিত কৰি লয়। এফালে হৈছে ৰাৱণৰ মত, আনফালে ৰামৰ মত। এই অন্তিম জন্ম ৰামৰ মতত চলিব লাগে। ৰাৱণৰ জয় হ'লে কেতিয়াবা সেইফালে গুচি যায়। তেতিয়া ৰামৰ শত্ৰু হৈ যায়। তেওঁলোকৰ বাবে শাস্তি বৰ কাঢ়া হয়। তোমালোকে ৰামৰ শৰণ লৈছা। আকৌ যদি বিশ্বাসঘাতক হৈ ৰাৱণৰ শৰণ লোৱা, তেন্তে ৰামৰ নিন্দা কৰাবা। তোমালোকৰ বুদ্ধিত আছে যে এয়া যথাযথ ৰামৰাজ্য আৰু ৰাৱণ ৰাজ্যৰ খেল ৰচি থোৱা আছে। সত্যযুগ, শতপ্ৰধান, ত্ৰেতা, শতু, তাৰ পাছত দ্বাপৰ, ৰজু, কলিযুগত তমু। তোমালোক এতিয়া শতপ্ৰধানত যাবা। বাবা আহি শতপ্ৰধান কৰি তোলে। আকৌ 16 কলাৰ পৰা 14 কলাত আহিব লাগে। তেতিয়া ৰাৱণৰ সংগত কলা কম হৈ যায়। এতিয়া কলিযুগত কোনো কলা বাকী নাথাকিল। সকলোৱে কয় আমি পতিত ভ্ৰষ্টাচাৰী। পতিত সৃষ্টিৰ বিনাশ হ'ব, পাৱন সৃষ্টি স্থাপন হৈ আছে। বেহদৰ পিতাই সন্তানসকলক জানিব পাৰে। এতিয়া তোমালোক ভগৱানৰ ঘৰত বহি আছা। তোমালোক ব্ৰাহ্মণ, ব্ৰাহ্মণীসকল আকৌ দেৱতা হ'বাগৈ। তাৰ পাছত ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ। এয়া হৈছে চক্ৰ। চক্ৰৱৰ্তী তোমালোক ব্ৰাহ্মণ হোৱা। ৰাজযোগ শিকি জ্ঞান ধাৰণ কৰিলে চক্ৰৱৰ্তী ৰাজা-ৰাণী হ'বাগৈ। গতিকে পুৰুষাৰ্থ কৰি স্বৰ্গত উচ্চ পদবী ল'ব লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা, বাপ দাদাৰ স্নেহপূৰ্ণ সুমন আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণা: এই অন্তিম জন্ম ৰামৰ মতত চলিব লাগে। কেতিয়াও ৰামৰ শৰণ এৰি ৰাৱণৰ শৰণত গৈ পিতাৰ নিন্দা কৰাব নালাগে। শাস্তিৰ পৰা ৰক্ষা পাবলৈ যোগী হৈ বিকৰ্ম বিনাশ কৰিব লাগে। পবিত্ৰ সৃষ্টিলৈ যাবৰ কাৰণে পবিত্ৰ নিশ্চয় হ'ব লাগে। বৰদান: বেহদৰ অধিকাৰক স্মৃতিত ৰাখি সম্পূৰ্ণতাৰ অভিনন্দনৰ উৎসৱ উদযাপন কৰোঁতা মাষ্টৰ ৰচয়িতা হোৱা। সংগম যুগত তোমালোক সন্তানসকলৰ উত্তৰাধিকাৰো প্ৰাপ্ত হয়। পঢ়াৰ আধাৰত উপাৰ্জনৰ উৎসও আছে আৰু বৰদানো প্ৰাপ্ত হৈ আছে। তিনিওটা সম্বন্ধৰে এই অধিকাৰক স্মৃতিত জাগৃত কৰি ৰাখি প্ৰতিটো খোজ দিয়া। এতিয়া সময়, প্ৰকৃতি আৰু মায়া বিদায় লোৱাৰ বাবে অপেক্ষা কৰি আছে। কেৱল তোমালোক মাষ্টৰ ৰচয়িতা সন্তানসকলে সম্পূৰ্ণতাৰ অভিনন্দনৰ উৎসৱ উদযাপন কৰা। তেতিয়া সিহঁতে বিদায় লৈ ল'ব। জ্ঞানৰ দাপোণত চোৱা যে যদি এই মুহূৰ্তত বিনাশ হৈ যায়, তেন্তে মই কি হ'মগৈ। শ্লোগান:
সকলো সময়ত প্ৰতিটো কৰ্মত সন্তুলন ৰখা, তেতিয়া সকলোৰে আশীৰ্বাদ স্বতঃ প্ৰাপ্ত হ'ব। ওম শান্তি।